पीछे ही रही पीछे মৰিগাঁও জিলাৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ আছিলে অকল জাগিৰোডবাসীৰ কাৰণে নহয় সমগ্ৰ মৰিগাঁও জিলাবাসীৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ আছিলে কোনোবা যদি গুৱাহাটীলৈ যাব লগা হয় মৰিগাঁৱৰ পৰা লাহৰীঘাটৰ পৰা তেতিয়াহ'লে এই দলংখনত অহা যোৱা কৰোঁতে আধা ঘণ্টা বেছিকৈ সময় গৈছিলে আমাৰ জাগিৰোডৰ পৰা মৰিগাঁৱলৈ DC অফিচলৈতো যাবই লাগিব বা জিলা সদৰলৈ যাবই লাগিব অহা যোৱা কৰোঁতে আধা ঘণ্টা সময় বেছি লাগিছিল কাৰণ ইয়াৰ লগত আছিলে এখন ছিংগুল লেনৰ দলং আৰু এই দলংখন আৰম্ভ হৈছিলে 2012 চন মানত কিন্তু তেতিয়াৰ যিটো কোম্পানী আছিল তেওঁলোকে কৰিব নোৱাৰিলে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হোৱাৰ পাছত আমি তেখেতক অনুৰোধ কৰিছিলোঁ যে এই দলংখন অত্যন্ত গুৰুত্বপূৰ্ণ এই দলংখন নহ'লে জাগিৰোডৰ মৰিগাঁও ৰাইজ বৰ বিপদত পৰে আৰু বিশেষকৈ ৰোগীসকলৰ বহুত কষ্ট হয় গতিকে মোৰ চকুৰ আগত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী ডাঙৰীয়াৰ ওচৰলৈকে গৈছিল সেইদিনা মই দিল্লীতে উপস্থিত আছিলোঁ আৰু নীতিন গাডকাৰী ডাঙৰীয়াক অনুৰোধ কৰি এই দলংখন চেংচন কৰিছিল প্ৰায় ৭৪ কোটি টকা এই দলংখনৰ কাৰণে NHAI বা কেন্দ্ৰীয় চৰকাৰে অনুমোদন কৰিছিল আৰু আমি 2 বছৰৰ ভিতৰত এই দলংখন সম্পূৰ্ণ কৰিলোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যদি নিজে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী ডাঙৰীয়াক লগ নধৰিলে হয় তেতিয়া হয়তো অলপ দেৰি হ'ল হয় সেই কামখিনি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেতিয়াও পেলাই নথয় গুৰুত্বপূৰ্ণ কামখিনি ইয়াত তেখেতৰ স্বভাৱ বা তেখেতৰ এইটো কাম কৰাৰ প্ৰতি স্পৃহা গতিকে আজি তেখেতৰ জন্মদিন মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছিলোঁ যে দাদা যিহেতু এখন দলং আমাৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ আৰু 1 তাৰিখে যদি আপোনাৰ সময় আছে আপুনি ইয়ালৈকে আহক দলংখন ৰাইজৰ কাৰণে উৎসৰ্গা কৰক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সেই কথা মানিছিল আৰু খন্তেক পাছতে হয়তো 1 ঘণ্টাৰ ভিতৰত তেখেত ইয়াত আহি উপস্থিত হ'ব আৰু তেখেতে ফিতা কাটাৰ পাছত এই দলংখন আমি লগে লগে ৰাইজৰ কাৰণে মুকলি কৰি দিম